জব ইনফৰমেশ্যন নতুন ভিডিঅ' এটাৰ সৈতে এই চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা ৰিক্ৰুটমেণ্টৰ বিষয়ে আলোচনা কৰিবলৈ ওলালোঁ। কি ৰিক্ৰুটমেণ্ট, কেনেদৰে আবেদন কৰিব, বয়সৰ সীমা কিমান, শিক্ষাগত অৰ্হতা কি আদি সকলোখিনি কথা একেলগে আলোচনা কৰা হ'ব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলটোত সৰু ডাঙৰ সকলো ধৰণৰ জব ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' দিয়া হয়। গতিকে আৰু দেৰি নকৰি বলকচোন এটা লাইকৰ সৈতে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যিটো বিভাগৰ পৰা পদ খালী হৈছে সেই বিভাগটো হৈছে বৰপেটা জুডিচিয়াৰী আছাম। তো ইয়াত অফিচিয়েলি নটিচখনত এইখিনি কথা লিখা আছে যে Applicants are invited for recruitment of various administrative positions or career in Borpeta Judiciary Assam. The Office of Chief Judicial Magistrate Borpeta under Borpeta Judiciary Assam in inviting applications from eligible candidates from recruitment to the post of career of Night Chokidar. মানে বৰপেটা জুডিচিয়াৰী মেজিষ্ট্ৰেটৰ তৰফৰ পৰা কিছু নাইট চকীদাৰৰ পদ খালী হৈছে। তো এই পদসমূহৰ বাবে আপুনি মিনিমাম 8 পাছ কৰা হ'লে হ'ব। 8ৰ পৰা HS পাছ কৰালৈহে এই পদসমূহত আবেদন কৰিব পাৰিব। তাৰ ওপৰত যদি আপুনি গ্ৰেজুৱেশ্যন কৰিছে বা তাৰে ওপৰত কিবা কৰিছে তেনেহ'লে এই পদসমূহত আবেদন কৰিব নোৱাৰিব। তো এই পদসমূহৰ চেলাৰী হৈছে 12,000ৰ পৰা ষ্টাৰ্টিং হৈ 37,500লৈ। লগতে গ্ৰেড পে 3,900। লগতে এই পদসমূহত আবেদন কৰা বয়সৰ সীমা হ'ল 18ৰ পৰা 40 বছৰ। যিসকল ব্যক্তি 18 বছৰ হৈছে তেওঁলোকে এই পদসমূহত আবেদন কৰিব পাৰিব। তো এইখিনি পদত কেনেকৈ আবেদন কৰিব? এইখিনি পদত আবেদন কৰিবলৈ হ'লে প্ৰাৰ্থীয়ে ডাকযোগে মুখ্য ন্যায়াধীশ দণ্ডাধীশ কাৰ্যালয় বৰপেটা 781301লৈ সকলো প্ৰশংসাপত্ৰৰ সৈতে আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰিব। লগতে আপোনাক ৰাতি ন্যায়পালিকা চৌহদৰ ভিতৰত ৰখা হ'ব চকীদাৰ ডিউটিৰ বাবে। আবেদনৰ বাবে ড্ৰপ বক্স বুলি লেবেল লগোৱা বাকচটোত আবেদন থ'ব পাৰি। এই পদকেইটাৰ আবেদন কৰাৰ লাষ্ট ডেট হ'ল 20 জানুৱাৰী। তো আজিৰ ভিডিঅ'টো আছিল ইমানখিনিলৈ।